ফালৰ পৰা প্ৰতিবাদ আগতেও এবাৰ কৰিছোঁ, প্ৰেছ মিট দিছোঁ। আমাৰ বহুতখিনি প্ৰব্লেম আমি অলৰেডি চৰকাৰক জনাইছোঁ। এতিয়া আমি প্ৰথম 2017 মানৰ পৰাই আমি কাম কৰি আছোঁ। এতিয়া বহুতৰে 7 বছৰ 8 বছৰ আমাৰ হৈ গ'ল। এতিয়া কথাটো হ'ল আমি ৰিচেণ্টলি 5 মাহৰ দৰমহা পোৱা নাই। আমাৰ ফেমিলিও চলিবলৈ একো পইচা পাতি নাই। আমাৰ সকলোৰে সমস্যা, মানে কিছুমানৰ মা দেউতাৰ হস্পিটেলত আছে বা কিছুমানৰ ল'ৰা ছোৱালী হস্পিটেলত আছে। যদি এই মূল্যবৃদ্ধিৰ দিনত 5 মাহ ধৰি যদি আমাৰ দৰমহাসমূহ যদি ৰখাই থয়, তেনেহ'লে আমি কেনেকৈ চলিব পাৰিম? আপোনালোকেও এবাৰ চিন্তা কৰি চাওক। মই আৰু এটা কথা কৈছোঁ, যোৱা 24 ছেপ্টেম্বৰত আমাক এটা কেবিনেট ডিচিশ্যন দিয়া হৈছিলে। কেবিনেট ডিচিশ্যন মতে আমাৰ যিমানখিনি পাৰ্ট টাইম লেকচাৰাৰ আছিলে 451, তেওঁলোকক মানে 3Fলৈ উন্নীতকৰণ কৰা হৈছিলে। 3F মানে হ'ল আপোনাৰ এটা APSC ৰেগুলেশ্যন হয় 1951 মতে, যিটোৰ মতে আমি সকলো পাৰ্মানেণ্ট মানুহৰ নিচিনাই স্কেল পে' আৰু যিখিনি লিভ আৰু মেটাৰনিটি লিভ, কেজুৱেল লিভৰ পৰা আদি কৰি যিমানখিনি মেডিকেল লিভ আছে গোটেইখিনি আমি পাব লাগিছিলে। কিন্তু অতি দুখৰ বিষয়, আমি 3Fৰ নামত আমি 5 মাহ ধৰি ৱেইট কৰিলোঁ, কিন্তু আমাক অতি আচৰিত কৰি আমাৰ অকল নাম ডেজিগনেশ্যনটো চেঞ্জ হ'ল 3F বুলি, কিন্তু আমি না স্কেল পালোঁ না আমি বিভিন্ন সুবিধাসমূহ পালোঁ। আপোনালোকে জানি আচৰিত হ'ব, 2021 এটা বেটছ 3Fত লৈছিলে আমাৰ নিচিনা মানুহে। তেওঁলোকে এখন অৰ্ডাৰ আছে, তাত লিখা আছে গোটেই স্কেল পে পাব বুলি 57,000 to 1,82,000লৈকে। কিন্তু আমাৰ অৰ্ডাৰটোত আপোনালোকে আচৰিত হ'ব, আমাক পাৰ আৱাৰ বেচিছত দিছে, পাৰ আৱাৰ 900। আৰু অসমত অকল আমি এডুকেশ্যন ডিপাৰ্টমেণ্টতে 3F নাই, অসমত প্ৰতিটো ডিপাৰ্টমেণ্টতে 3F আছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টতে চবেই স্কেল পে পাই আছে। আৰু আমাৰ লগত কি কাৰণে আমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছে বা বিউৰ'ক্ৰেটছসকলে কি কাৰণে আমাক বেয়া পাইছে আমি নাজানো। চৰকাৰে দিয়াৰ পাছতো আমাক সেই সুবিধাখিনি দিব পৰা নাই। এটা অকল ডেজিগনেশ্যনটো আমি পাৰ্ট টাইম লেকচাৰাৰ আছিলোঁ, তাৰপাছত আমাৰ 3Fলৈ উন্নীতকৰণ কৰিলে। সেই ডেজিগনেশ্যনটো চেঞ্জ কৰিবৰ কাৰণে আমাক 5 মাহ ধৰি আমাক অশান্তি কৰিলে মানসিকভাৱে। আৰু আপোনালোকে আচৰিত পাব, তেওঁলোকে দিব পৰা দৰমহাকেইটা যিটো ফাইল 5 মাহ ঘূৰি আছে আজিলৈকে। এবাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনত থাকে, এবাৰ গৈ ছেক্ৰেটেৰিয়েটত থাকে। যদি ছেক্ৰেটেৰিয়েটত নাৰায়ণ কোঁৱৰ মহোদয় সচিবক আমি শিক্ষা সচিব নাৰায়ণ কোঁৱৰ ছাৰক তেখেতক সোধোঁ আমাৰ চেলাৰী কি হ'ল, তেওঁ ডাইৰেক্টৰলৈ পঠায়, ডাইৰেক্টৰক সুধিলে আমাৰ নাৰায়ণ কোঁৱৰ ছাৰৰ ওচৰলৈ পঠায়। তেওঁলোকে আমাক 5 মাহে ইফালৰ পৰা সিফাল কৰি আমাক বহুত মানসিকভাৱে অশান্তি কৰিছে, যিকেইটা আমি প্ৰাপ্য ধন আছিলে। মানে আমি কলেজত ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 5টালৈকে, ৰাতি 5টা 6টা 7টা 8টা কথা নাই, আমি গোটেই কলেজকেইখন 11খন পলি বিশেষকৈ আমাৰ মানুহখিনিৰ দ্বাৰাই চলি আছিলে। গতিকে এই প্ৰব্লেমখিনি আমি চৰকাৰক অনুৰোধ কৰিছোঁ সোনকালে সমাধান কৰি দিয়ক। আৰু এটা অনুৰোধ কৰিছোঁ, আমাৰ যিখিনি 3F দিলে, যিটো নামত 3F হ'ল, তাত আমাৰ 20জনমান ফেকাল্টি আমাৰ ৰিলিজ হৈ থাকিলে। মানে তেওঁলোকে চাকৰিৰ পৰা অব্যাহতিয়ে পাই গ'ল 20জনমান, কাৰণ তেওঁলোকৰ চেংচন পোষ্ট নাই বা কিবা বেলেগ কাৰণত তেওঁলোকক আঁতৰাই থৈছে। কিন্তু যিখিনি মানুহে 7 বছৰ 8 বছৰ ধৰি কাম কৰি আছিলে, গতিকে আমি সেইটো দাবী জনাইছোঁ। আমাৰ গোটেই মানুহখিনি যিখিনি আমাৰ লগৰ সহকৰ্মীসকল সকলোকে আমাক এবজৰ্ব কৰিব লাগে, চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ 60 বছৰলৈকে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে, যাতে আমি কিবা এটা সমাধান পাওঁ। আৰু গতিকে সেয়া আশা কৰিছোঁ। আৰু গোটেই বিষয়খিনি আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, কাৰণ আমি শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰলৈ বহুতবাৰ গৈছোঁ। তেওঁ আমাক খেদি পঠোৱা নিচিনাকৈ খেদি পঠায়। আপোনালোকক কৈ দুখ লাগিছে। আমাক কিবা ধৰণৰ ব্যৱহাৰ কৰে। অকল শিক্ষামন্ত্ৰী বুলিয়ে নহয়, আমাৰ ডাইৰেক্টৰ অফিচ নাৰায়ণ কোঁৱৰ মহোদয়, ডাইৰেক্টৰ অফিচৰ ইন্দ্ৰাণী গগৈ মেম, ধ্ৰুৱজ্যোতি বৰা ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যনৰ ডাইৰেক্টৰ হয় তেখেত ধ্ৰুৱজ্যোতি বৰা, তেওঁলোকে আমাক মানুহ হিচাপে গণ্য নকৰে। যদি এটা আমি ফেমিলি চলাই আছোঁ, 5 মাহ যদি দৰমহা বন্ধ কৰি ৰাখে, আৰু আমি একো অন্যায়ো কৰা নাই, আমি নিজৰ কাম কৰি গৈছোঁ, কেনেকুৱা বিপদ হৈছে আমাৰ আপোনালোকে এবাৰ অনুভৱ কৰি আমাৰ বস্তুখিনি যাতে অসমৰ সকলো ৰাইজকে দাঙি ধৰে। আৰু যিহেতু অসমত আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত যদি সোমাব পাৰে, আমি প্ৰাপ্য ধনকেইটা আমি কিয় পাব নোৱাৰোঁ? সেইটো আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। যদি প্ৰতিটো আঁচনিৰ ধন, প্ৰতিটো অৰুণোদয় মানুহৰ পইচা যদি 12 তাৰিখ 10 তাৰিখৰ ভিতৰত সোমাব পাৰে, আমি কিয় পৰা নাই? মুখ্যমন্ত্ৰী মহোদয়ে 1 জানুৱাৰীৰ দিনা যিটো কৈছিলে, তেওঁ যে প্ৰতিটো ফাইল তেওঁৰ ওচৰতো এদিনেই থাকে, বা যেতিয়া তেওঁ এপ্ৰুভ কৰে তেওঁ চাই আগত কিমান দিন আছে কি কথা। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক মই জনাইছোঁ যে আমাৰ ফাইলটো 5 মাহ ইফালৰ পৰা সিফাল, অকল আমাৰ ফাইলটো ইফালৰ পৰা সিফাল কৰি থাকিলে 5 মাহ। তেওঁ এই ব্যৱস্থাটোৰ ওপৰত কি ব্যৱস্থা লয় তেওঁক অনুৰোধ কৰিছোঁ। 5 মাহ এটা ফাইল যদি ইফাল সিফাল কৰি থাকে, আমি কেনেকৈ জীয়াই আছোঁ? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।